কিমানজন মানুহৰ মৃত্যু হলে অসমৰ বানপানী হ'ব ৰাষ্ট্ৰীয় সমস্যা নহলে ৰাষ্ট্ৰীয় সমাধান হোৱাৰ যুক্তি কেনেকৈ সম্ভৱ প্ৰশ্ন অখিল গগৈৰ ক্ষমতাৰ গজৰন্ত মিনাৰৰ পৰা নামক হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা ডিঙিত গামোচালৈ অসম্প্ৰীতি দেখুওৱা প্ৰধানমন্ত্ৰী ক'ত বুলি প্ৰশ্ন অখিল গগৈৰ বানপীড়িতৰ সন্মুখত বডি লেংগুৱেজ সলনি কৰক পীযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাই লেংমাৰি মুখ্যমন্ত্ৰী হ'ব জানে কেন্দ্ৰৰ পৰা ধন আনিবহে নাজানে ৩২ বছৰ ৰাজনৈতিক জীৱনৰ ২২ বছৰ মন্ত্ৰী হৈও বিফল হিমন্ত বিশ্ব শৰ্মা তথ্য আৰু যুক্তিৰে ৰাজ্যৰ বান পৰিস্থিতিক লৈ বিজেপিক তুলাধুনা অখিল গগৈ বানপানীৰ কথা ভাবিছে না সিৰিয়াছলি কেতিয়াবা নগৰ উন্নয়নৰ কথা ভাবিছে না সিৰিয়াছলি কেতিয়াবা আপোনাৰ গ্ৰাম্য উন্নয়নৰ কথা ভাবিছে না সিৰিয়াছলি কেতিয়াবা কোনোবা জাতি আৰু জনগোষ্ঠীৰ উন্নয়নৰ কথা ভাবিছে কেৱল ৰাজনৈতিক অংক কৰি ৰাজনৈতিক লেং মাৰি নিজৰ ক্ষমতাত থাকাটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ ৰাজনৈতিক উদ্দেশ্য তাৰ পাছতো আকৌ কিছুমান মানুহে এক দক্ষ মন্ত্ৰী বুলি কয় সুদক্ষ মন্ত্ৰী কয় যে বিৰাট ডাঙৰ পলিটিচিয়ান আমিতো দেখিছোঁ যে ২২ বছৰ এজন মন্ত্ৰী হৈ থকাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই অসমৰ এটাও সমস্যা সমাধান কৰিব পৰা নাই এইদৰে এতিয়া ৰাজ্যৰ বান পৰিস্থিতিক লৈ হৰফ হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ নিজৰ হাতত বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ১৩,০০০ কোটি টকা জমা আছে বুলি কোৱা মন্তব্যৰো তীব্ৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈয়ে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ক'লে যে এয়া বানপানী নহয় বানপানী সদৃশ পৰিস্থিতিহে কেৱল কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমক অপমান কৰা নাই আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনেও তেনেকুৱা দৃষ্টিভংগীৰে কথা কৈ আছে অসমৰ মুখ্যমন্ত্ৰীজনে গজদন্ত মিটাৰত উঠি থাকে গজদন্ত মিনাৰত ক্ষমতাৰ গজদন্ত মিনাৰত উঠি থাকে অহংকাৰৰ শীৰ্ষতম অৱস্থালৈ গৈ অসমৰ বানপানীটোক এনেকুৱা ধৰণে ওলাই কৰি দিছে এনেকুৱা ধৰণৰ ধেমেলীয়া এটা কৌতুকত পৰিণত কৰিব খুজিছে য'ত যেতিয়া অসমৰ মানুহে কৈছে যে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে তেখেতে কৈছে যে অসমক বানপানীক যদি ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি দিওঁ তেতিয়াহ'লে অসমলৈ কোন মানুহ আহিব আৰু বাহিৰৰ পৰা আনহাতে সংবাদমেলত অখিল গগৈ বিভিন্ন নথিৰ পৰা তথ্য দাঙি কয় যে অসমে বিচৰা ১০,৭৮৫.৩৮ কোটি টকাৰ ভিতৰত ১২৪৩.৬৯ কোটি টকাৰ মাত্ৰ ২৫০.৩১ কোটি টকাহে প্ৰদান কৰিলে কেন্দ্ৰই ২০১৭ চনত উত্তৰ পূবৰ বান প্ৰাকৃতিক দুৰ্যোগৰ নামত ঘোষণা কৰিছিল ২৩৫০ কোটিৰ পেকেজ নৰেন্দ্ৰ মোদীৰ ঘোষণা অনুসৰি ১৪৫০ কোটি টকাৰ ভিতৰত ৭ বছৰ অতিক্ৰমৰ সময়ত মাত্ৰ ৭% ধনহে লাভ কৰিলে অসমে অৰ্থাৎ কেন্দ্ৰই অসমে বিচৰা ধন দিয়াত অপাৰগতা দেখুৱাই আহিছে বুলি সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ লেংমৰাৰ ৰাজনীতিৰ প্ৰসংগৰে তীব্ৰ কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাক লগতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে নহয় ৰাষ্ট্ৰীয় সমাধান বিচাৰে বুলি কোৱা মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে অখিল গগৈৰ যুক্তি মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি অসমৰ বানপানী সমস্যাটোক যদি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নালাগে তেতিয়াহ'লে তাৰ ৰাষ্ট্ৰীয় সমাধান কেনেকৈ থাকিব আপোনাৰ মুখখন থাকিলে বুলি এনেকুৱা চেলেপু কথাৰে অসমৰ বানপানী সমস্যাটোক আপুনি লঘু কৰিব নেকি এজন চেলেপু মুখ্যমন্ত্ৰী এজন অগভীৰ মুখ্যমন্ত্ৰী এজন অসংবেদনশীল মুখ্যমন্ত্ৰী এজন আত্মসমৰ্পণকাৰী মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীয়ে আজি অসমৰ বানপানীৰ সময়ত অসমৰ প্ৰত্যেকজন মানুহক এনেকৈ অপমান কৰিছে অসমৰ বানপীড়িতক এনেকৈ অপমান কৰিছে কিন্তু তেওঁ খুব ধুনীয়াকৈ ৰাজনীতি জানে তেওঁ আপোনালোকৰ ডিব্ৰুগড়ত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ যিজন মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন জনজাতি মুখ্যমন্ত্ৰী আছিলে তেওঁ ক্লেং মাৰি কেনেকৈ মুখ্যমন্ত্ৰী হ'ব লাগে এই কৌশল খুব ভালকৈ জানে
কিন্তু অসমৰ বানপানী সমস্যাৰ কাৰণে কেনেকৈ কেন্দ্ৰৰ পৰা পইচা আনিব লাগে এই কৌশল কিন্তু তেওঁ নাজানে। সৰ্বানন্দ সোণোৱালৰ নিচিনা এজন ট্ৰাইবেল মানুহক, জনজাতি মানুহক লেং মাৰি কেনেকৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে আৰু প্ৰধানমন্ত্ৰীৰ গাড়ীত কেনেকৈ জাপ মাৰি উঠি কেনেকৈ টিভিত লাইভ ল'ব পাৰি সেইটোলৈকে তেওঁ খুব ভালকৈ জানে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নাজানে যে তেওঁ ডিমাণ্ড কৰা যি টকা, কিমান টকা ডিমাণ্ড কৰিছিলে তেওঁৰ চৰকাৰে ২৭,১৩৫ কোটি টকা ডিমাণ্ড কৰি যেতিয়া ২০৫ কোটি টকা পাইছে। মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ক্ষমা বিচাৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ ৰাইজৰ দলৰ সভাপতি। সংবাদমেলত গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি পীযুষ, অশোক সিংঘাল, কেশৱ মহন্তক তোলা বিধায়ক অখিল গগৈ। তেওঁ মানুহ ক'ৰ? অসমৰ মানুহ নেকি? ক'ৰ মানুহ তেওঁ? ক'ৰ পৰা আহিছে তেওঁ? তেওঁতো অসমৰ কাৰণে ধান্দাই নাই। তেওঁ এজন হেৰি হয়, বিল্ডাৰ হয় দে। তেওঁ বিল্ডাৰ, গুৱাহাটীত বিল্ডিং বনোৱা মানুহটোকনো বাৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী পাতে নাই? গোটেই মাটিকাল লুটিব এতিয়া। তেওঁলোকৰ হিচাপ মতে এতিয়া আইনবিলাক, কানুনবিলাক বনাই ল'ব। তো এই মুহূৰ্তত মই ভাবোঁ যে অশোক সিংঘালে পদত্যাগ কৰিব লাগে। আৰু মই পীযুষ হাজৰিকা ডাঙৰীয়াক, চুটবুট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতক গজদন্ত মিনাৰৰ পৰা অলপ তললৈ নামিবলৈ আহ্বান জনাইছোঁ। অলপ বডি লেংগুৱেজটো বানপানীত পৰা মানুহৰ ওচৰত অকণমান কমকৈ দেখুৱালে ভাল লাগিব। ৰজা অহাৰ নিচিনাকৈ আহে, প্ৰজাবিলাকৰ ওচৰত যিটো খোজ দিয়ে, যিটো কথা কয়, যিটো ডাইলগ মাৰে, এনেকুৱা লাগে যে আমি গণতান্ত্ৰিক দেশত থকা নাই, আমি সামন্ত যুগত আছোঁ। সামন্ত যুগতকৈ আগত শ্লেভৰ যুগতে আছোঁ, দাস যুগতে আছোঁ। তেওঁলোক দাস প্ৰভু, আমিবিলাক দাস। আমাৰ সন্মুখত তেওঁলোকে ৰজাৰ নিচিনাকৈ কথা কয়। মই এই মুহূৰ্তত বানপানীত পৰা এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ কৈছোঁ যে ক্ষমতাৰ গজদন্ত মিনাৰৰ পৰা নামি আহক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। ইয়াৰ লগতে মুখ্যমন্ত্ৰীক তীব্ৰ প্ৰত্যাহ্বান। মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন চেনেলত সন্মুখীকৈ বহক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লগতে বানপানীক লৈ বিধানসভাত বিশেষ অধিৱেশনৰো দাবী কৰে বিধায়ক অখিল গগৈয়ে। লগতে ডিব্ৰুগড় আৰু গুৱাহাটীৰ কৃত্ৰিম বানপানীক লৈ প্ৰশ্ন কৰি অশোক সিংঘালকো তীব্ৰ সমালোচনা অখিল গগৈৰ। কেৱল সেয়াই নহয়, কামাখ্যা প্ৰসাদ তাছাকো খোৰধাৰ সমালোচনা শিৱসাগৰৰ বিধায়কগৰাকীৰ। অধিৱেশন বানপানীৰ ওপৰত অনুষ্ঠিত কৰক, আৰু যদি সেইটো সাহস নকৰে আপোনাৰ নিজৰ টিভি চেনেল নিউজ লাইভত আপুনি আৰু মই বানপানীৰ ওপৰত মুকলি বিতৰ্ক কৰোঁ আহক। আপুনি দেখুৱাব যে কেন্দ্ৰীয় চৰকাৰে পূৰা টকা দি আছে, আপোনালোকে পূৰা বানপানীৰ সমস্যা সমাধান কৰিব পাৰিছে, আৰু মই দেখুৱাম যে কেন্দ্ৰীয় চৰকাৰে কেনেকৈ অসমক মাহিয়াৰ দৃষ্টিকোণেৰে চাইছে। প্ৰত্যাহ্বান, আপোনাক চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া। কংগ্ৰেছ চৰকাৰৰ দিনতে সেই ড্ৰেইনটোৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পিনৰ পৰা ১৭০ কোটি টকা সেই ড্ৰেইনটো ডেভেলপমেণ্টৰ কাৰণে দিয়া হৈছিলে। অসমৰ মুখ্যমন্ত্ৰী আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালক সুধিব খুজিছোঁ, ডিব্ৰুগড় নগৰক বচাবৰ কাৰণে, ডিব্ৰুগড় নগৰক কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ডিব্ৰুগড় নগৰ সুৰক্ষা নলাটো কেতিয়াকৈ সম্পূৰ্ণ কৰা হ'ব? এই প্ৰশ্নৰ জবাব দিব পাৰিবনে? আজি ডিব্ৰুগড় নগৰ হৈ আছে নে ডিব্ৰুগড় নৰকত পৰিণত কৰা হৈছে? গুৱাহাটী মহানগৰ বেছিভাগ সময়তে বাৰিষা কালত অনবৰতে বানপানীত থাকিব লাগে, কৃত্ৰিম বানপানী। গুৱাহাটী ডেভেলপমেণ্ট মিনিষ্টাৰ যি সময়ত 17 ঘণ্টা পাৰ হৈ গৈছে ড্ৰেইনত এটা ল'ৰা পৰা অবিনাশ চৰকাৰ, সেই সময়ত অশোক সিংঘালে কাজিৰঙা নেশ্যনেল পাৰ্কৰ বাগৰি ৰেঞ্জত খোজকাঢ়ি ইভিনিং ৱাক কৰি আছে কামাখ্যা প্ৰসাদ তাছাৰ লগত। কাজিৰঙাৰ সাংবাদিকবিলাকে তেওঁক লগ ধৰিবলৈ কৈছে যে মই একো নকওঁ এতিয়া। সাংবাদিকবিলাকে আহি মোক খবৰ দিছেহি, মোক প্ৰশ্ন সুধিছে যে অবিনাশ চৰকাৰ ড্ৰেইনত পৰা, অবিনাশ চৰকাৰ নামৰ শিশুটি ড্ৰেইনত পৰা 17 ঘণ্টা হৈ গ'ল, 17 ঘণ্টা হৈ থকা অৱস্থাত 45 মিনিট সময় ইভিনিং ৱাক কৰি আছে অশোক সিংঘাল আৰু আপোনাৰ MP কাজিৰঙাৰ MP কি নাম, কামাখ্যা প্ৰসাদ তাছাই 45 মিনিট সময় ইভিনিং ৱাক কৰি আছে। আমি কথা সুধিবলৈ গৈছোঁ, তেওঁ একো উত্তৰ নিদিয়ে।
আজি অশোক সিংঘালে গুৱাহাটী মহানগৰ আৰু সমগ্ৰ অসমৰ নগৰবিলাকৰ এই কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰাৰ কাৰণে তেওঁ আচলতে পদত্যাগ কৰিব লাগে নে নালাগে। মই ৰাইজৰ দলৰ সভাপতি হিচাপে এই মুহূৰ্তত অশোক সিংঘালৰ পদত্যাগ দাবী উত্থাপন কৰিছোঁ। হাতীমূৰা মথাউৰি কিয় ভাঙিলে তাৰো ব্যাখ্যা অখিল গগৈ। আজি অসমৰ মুখ্যমন্ত্ৰীজনৰ কাৰণে হাতীমূৰা মথাউৰিটো ভাগিলে। অসমৰ মুখ্যমন্ত্ৰীক তোষামোদ কৰিবৰ কাৰণে তেল দিবৰ কাৰণে কলিয়াবৰৰ হাতীমূৰা মথাউৰিটো আপোনালোকে সকলোৱে জানে যে তাৰ যিখন স্লুইচ গেট আছিলে কলঙেদি পানী বোৱাই নিবৰ কাৰণে ব্ৰহ্মপুত্ৰৰ পৰা এখন 2 নম্বৰী স্লুইচ গেট বনাইছিলে। মুখ্যমন্ত্ৰীক দেখুৱাবৰ কাৰণে এদিন মুখ্যমন্ত্ৰীয়ে চাহ খাবলৈ আহিছিলে কলিয়াবৰত। তাৰপিছত পীযুষ হাজৰিকা আৰু কি কয় কলিয়াবৰৰ কেশৱ মহন্তই তেল মাৰিবৰ কাৰণে তোষামোদ কৰিবৰ কাৰণে আমাৰ কলঙেদি পানী বৈছে চাওঁ বুলি দেখুৱাবৰ কাৰণে আগফালৰ মথাউৰিটো JCB লগাই ভাঙি দিলে আৰু পিছফালৰ স্লুইচ গেটখনো এনেকৈ খুলি দিলে। খুলি দিয়াৰ পাছত স্লুইচ গেটখন বন্ধ কৰিব নোৱাৰা হৈ গ'ল। 2 নম্বৰী গেট লগাইছিল। তাৰ ফলস্বৰূপে কি হ'ল গোটেই ব্ৰহ্মপুত্ৰ পানীয়ে গোটেই নগাঁও ধ্বংস কৰি পেলালে। কলং বৈ গৈছে। এই সুন্দৰ দৃশ্য উপভোগ কৰাৰ কাৰণে আজি হাজাৰ হাজাৰ কলংপৰীয়া মানুহ বিপদত পৰিছে। কেৱল সেয়াই নহয়, ৰাইজৰ সাহায্যৰ লগতে পশুধনক দিবলগীয়া ৰিলিফ মেনুৱেলৰ প্ৰসংগৰে প্ৰত্যাহ্বান জনায় ৰাইজ দলৰ সভাপতিগৰাকীয়ে। বান সাহায্যৰ ৰিলিফ মেনুৱেল অনুসৰি এজন বয়োজ্যেষ্ঠ মানুহক বানপানীত পৰা মানুহক বা ৰিলিফ কেম্পত থকা মানুহ এজনক এদিনত 600 গ্ৰাম চাউল আৰু 600 গ্ৰাম চিৰা দিব লাগে আৰু তেখেতক 75 টকা হাত খৰচ কৰিবলৈ দিব লাগে। 75 টকা নহয় 60 টকা হাত খৰচ কৰিবলৈ দিব লাগে। তেখেতক এদিনত 100 গ্ৰাম দাইল দিব লাগে আৰু 100 গ্ৰাম গুড় দিব লাগে। মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছোঁ যে অসমৰ কোনোবা এটা বান শিবিৰত বা অসমৰ যিকোনো বানপীড়িত মানুহক যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে যে এদিনত এজন মানুহক, গোটেই পৰিয়ালক নহয়, এজন মানুহক 600 গ্ৰামকৈ চাউল দিছোঁ, 100 গ্ৰামকৈ দালি দিছোঁ, মিঠাতেলৰ কথা বাদেই দিলোঁ, 600 গ্ৰামকৈ চিৰা দিছোঁ আৰু 100 গ্ৰামকৈ গুড় দিছোঁ, যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ৰবাত ক'ব পাৰে মই প্ৰত্যাহ্বান জনাইছোঁ, তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীৰ সন্মুখত ক্ষমা খুজিম। অসমৰ বান শিবিৰত মানুহ আৰু গৰু, মানুহ আৰু মহ, মানুহ আৰু ছাগলী, মানুহ আৰু গাহৰি একেলগতে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে। আজি অসমৰ পৰিস্থিতি এইটো যে অসমৰ মানুহে এতিয়াও বানপানীৰ লেতেৰা কৰ্দৰ্য পানী খাই এতিয়াও বসবাস কৰিবলগীয়া হৈছে। মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছোঁ যে এটা বানপানীত পৰা এলেকাৰ মানুহক যেনেকৈ 600 গ্ৰাম চাউল দিব লাগে, ঠিক তেনেকৈ এটা গৰুক আপোনালোকে সকলোৱে জানে যে খাদ্যৰ কাৰণে 4 কেজি পশু খাদ্য দিব লাগে। এটা গৰুৰ কাৰণে এদিনত 4 কেজি, এটা মহৰ কাৰণে 5 কেজি। মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছোঁ যে যদি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ কোনোবা এটা গৰুৰ নামত, কোনোবা এটা পৰিয়ালৰ এটা গৰুৰ নামত দৈনিক 4 কেজিকৈ যদি দানা দিছোঁ বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে মোৰ নাম অখিল গগৈ নহয়। বানপানীত কিদৰে অসম ক্ষতিগ্ৰস্ত হৈছে তাৰ সবিশেষ দাঙি ধৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে 13,000 কোটি টকা জমা আছে বুলি কোৱা মন্তব্যক সমালোচনা কৰি শিৱসাগৰৰ বিধায়কগৰাকীয়ে তথ্য আৰু যুক্তিৰে মন্তব্য দাঙি ধৰে। 2016 বৰ্ষত আমাৰ মানুহ মৰিলে 36 জন, 2017 বৰ্ষত আমাৰ মানুহ মৰিলে 160 জন, 2018 বৰ্ষত আমাৰ মানুহ মৰিলে 53 জন, 2019 বৰ্ষত আমাৰ মানুহ মৰিলে বানপানীত 103 জন, 2020 চনত আমাৰ মানুহ মৰিলে 150 জন, 2021 চনত আমাৰ মানুহ মৰিলে 42 জন, 2022 চনত 181 জন আৰু 2023 চনত এইবাৰ 2023-24 বুলি ধৰিলোঁ এইটো 78 জন। আমাৰ এতিয়ালৈকে মানুহ 5 কোটি 31 লাখ নহয় 5 কোটি 31 লাখ টকা পাইছোঁ। আমাৰ মানুহ মৰিছে এই সময়খিনিত 803 জন মানুহ। অলপ কালি যেতিয়া অসমৰ মানুহে সুধিছিলে, অসমৰ সাংবাদিকসকলে যেতিয়া সুধিছিলে যে কেন্দ্ৰীয় চৰকাৰে কিয় অসমক প্ৰাকৃতিক দুৰ্যোগৰ টকা নিদিয়ে, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমাৰ হাতত এতিয়াও 1300 কোটি টকা আছে, এই 1300 কোটি টকাই এতিয়ালৈকে আমাৰ খৰচ হোৱা নাই। অথচ অসম চৰকাৰে ইয়াত তালিকা দি থৈছে যে বানপানীত এই সময়খিনিত 27,135 কোটি টকা খৰচ হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 1300 কোটি টকা আছে, এইটো খৰচ কৰিবলৈকে আমাৰ জাগা নাই।
বিচাৰিছিলোঁ 1309 কোটি টকা। সেই 1309 কোটি টকাটো আমি দিব পৰা নাই, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ হাতত এতিয়াও SDRFৰ বোধহয় কৈছে যে SDRFৰ পুঁজি এতিয়াও 1300 কোটি টকা আছে। এইটো হ'ল অসম চৰকাৰৰ অৱস্থা। গতিকে এই গোটেই কথাটোৰ পৰা এটা বস্তু প্ৰতিপন্ন হয় যে অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যি দৃষ্টিভংগী, সেই দৃষ্টিভংগী অত্যন্ত ভয়াৱহ। অসম চৰকাৰে কেতিয়াও যিবিলাক দাবী উত্থাপন কৰিছে সেই দাবীবিলাক কেতিয়াও কেন্দ্ৰীয় চৰকাৰে মানি লোৱা নাই। যে বিজেপি চৰকাৰৰ শাসনলৈ অহাৰ পাছত যোৱা বছৰলৈকে 2022 চনলৈকে 2022-23 চনলৈকে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দিয়া হিচাপ অনুসৰি বানপানীত আমাৰ ক্ষতি হৈছে 27,135 কোটি 85 লাখ টকা। আৰু কেন্দ্ৰীয় চৰকাৰে এই হিচাপ অনুসৰি এই যিটো হিচাপ দিছোঁ, এই হিচাপৰ পৰা আমাক এতিয়ালৈকে পইচা দিছে 205 কোটি 31 লাখ টকা। ক'ত 27,000 কোটি টকা, 27,135 কোটি টকাৰ ভিতৰত আমাক দিছে 205 কোটি টকা। এইটোৱে হ'ল কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি প্ৰকৃত দৃষ্টিভংগী। সংবাদমেলত অখিল গগৈয়ে 5,000 কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ বাবে অসমক 50,000 কোটিৰ কেন্দ্ৰীয় অনুদানৰ দাবী তোলে। ডিঙিত গামোচা লৈ অসম প্ৰীতি দেখুওৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিয় বানপানীৰ সময়ত অসমৰ ৰাইজৰ ওচৰলৈ অহা নাই বুলিও তীব্ৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে। আনহাতে বানপানী সমস্যা সমাধানৰ বাবে চৰকাৰৰ হাতত কোনো বিস্তাৰিত প্ৰকল্প নথকাৰ বাবে সমাধান হোৱা নাই বুলি মন্তব্য কৰে অখিল গগৈয়ে। কেন্দ্ৰৰ মাহিয়াই দৃষ্টিভংগী আৰু অসমৰ বানপীড়িত জনতাক বিজেপিৰ ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাত এইদৰে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সমালোচনা কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে দিয়া তুলাধুনাৰ উত্তৰ কিদৰে দিব ৰাজ্য চৰকাৰে সেয়া হ'ব লক্ষণীয়।